बाक्सानि बरमानि मरा फाग्लादियानि दालाङाव लामानि जाब्रथाय सोमजिदों। बाक्सा जिल्लानि बरमा पुलिस थानानि साखाथियाव थानाय मरा फाग्लादिया दैसानि सायाव थानाय 30 नं माहारियारि राजा लामायाव मोनसे लामानि जाब्रथायाव सानै सुबुङा गोब्राबै जोखोम जायो। गुवाहाटी फारसे थांबाय थानाय AS 01 JC 5723 नम्बरनि LPG टेंकारा गुबुन फारसेथिंनिफ्राय साइकेलजों फैबाय थानाय सासे सुबुंखौ सौग्रावखांहैनायनि जाहोनाव साइकेलजों फैबाय थानाय सुबुङा गोब्राबै जोखोम जायो। गुबुन फारसेथिं टेंकारा सामलायथायखौ खोमानानै दालाङाव सौग्रावहैनायाव टेंकार सालायगिरिया गारिनिफ्राय बारग'लांनायाव जोखोम जायो। जोखोम जानाय सानैबो सुबुंखौ बरमा गुदि सावस्रि मिरुआव गुदि फाहामथाय होनायनि गाहाय फाहामथायनि थाखाय गुबुन देहा फाहामसालियाव दैथायहरो। मख'नो गोनांदि बरमा सानजा सक आरो फाग्लादिया दैसानि साखाथियाव रैखाथिनि राहा खालामनो थाखाय पुलिस खुंथायनिसिम दाबि दैखांनायनि उनावबो जेबो राहा लायैनि थाखायनो बेबायदि जाथाय सोमजिदों होननानै अजद दैखांदों ओनसोलनि रायजो राजाफोरा। ইঞ্জিনিয়াৰে বনাইছে এই ৰাস্তাবিলাক তাৰে কাৰণে এই ৰাস্তাৰ কহাই ৰং চাইড কহাই ভাল চাইড এইটো কায়ো গম নাপায় জয়দি পাই হয় দিয়া ভাল হৈ গৈছে ইঞ্জিনিয়াৰৰ ভুল উৎসৱটো বৰমাৰ এতিয়া পাঁচালি অফিচাৰবিলাকৰ ভুল একলা গুণত একদম এতিয়ালৈকে 10-12টা হাই ফলে বৰমাত কহাই কি ৰাইট চাইড আছে ৰাইট চাইড নাই সব ৰং চাইড চাইকেল আৰু এজন বস্তা চস্তা লৈ এনেকৈ আহি আছিল ৰং চাইডেদি আৰু এই চাইকেলটি তাৰমানে ৰং চাইডেদি যাব লগা হয়। ইয়াত কোনো চিষ্টেম নাই আৰু আমি আগতে বহুতবাৰ শংকৰদেৱ শিশু নিকেতন বৰমা হাই ছেকেণ্ডাৰী একদম ইয়াৰ ওচৰতে আছে। আমি বাৰ থানাতো অনুৰোধ জনাইছিলোঁ। আমি SDC-কো আগতে স্মাৰকপত্ৰ দিছোঁ যে ইয়াত কমচে কম এজন হোমগাৰ্ড ৰখাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু তেওঁলোকৰ প্ৰশাসনৰ কোনো কাণ সাৰ নাই। আগতে বহুতকেইটা ঘটনা ইয়াত ঘটি গৈছে। এই আজি এইখন গাড়ী সেই মানুহজনক বচাব গৈ কোনো ৰকমে এখন গেছৰ ইণ্ডিয়ানৰ গাড়ী এইখন মানে ড্ৰাইভাৰজনৰো চিৰিয়াছ, মানুহজনৰো তাৰমানে যথেষ্ট আঘাত হৈছে আৰু গাড়ীখন কিবাকৈ দলঙৰ পৰা তলত নপৰিল। আৰু এই সময়ত আজি স্কুল কিবা কাৰণত বন্ধ আছে বড়ো সাহিত্য সভাৰ কাৰণে, নহ'লে এইখিনি সময়ত ইয়াত হাজাৰ মানুহ ল'ৰা ছোৱালী তাৰমানে অহা যোৱা কৰে এইখিনি দি। গতিকে আমি প্ৰশাসনকো দাবী জনাওঁ, লগতে সচেতন মহলকো এইখিনি ক'ব বিচাৰোঁ যে ইয়াত হোমগাৰ্ড এজনৰ ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে। আৰু ইয়াৰ পৰা অকণমান দূৰত এখন গেছ ভৰ্তি টেংকাৰ এখন, তাত 3টামান এক্সিডেণ্ট হ'ল। এইখন নলবাৰী থানাৰ আণ্ডাৰত পৰে। সেইখিনি তাতো এখন গেছ টেংকাৰ আজি 2 মাহ ধৰি তাত ৰাস্তাৰ ওপৰতে ৰাখি থৈছে। আজিলৈকে গাড়ীখন নিয়াৰ ব্যৱস্থা কৰা নাই। গতিকে ইয়াৰ আমি এটা উচিত পদক্ষেপ লোৱাটো বিচাৰোঁ অতি শীঘ্ৰে, আৰু যাতে এনেকুৱা ঘটনা দুনাই ইয়াত নঘটে। আগতে আমি ইয়াত 8-10খনমান অলৰেডি আমি স্মাৰকপত্ৰ দিছোঁ, তাত তেওঁলোকৰ কোনো কাণসাৰ নাই। মাজতে আজি প্ৰায় 3 বছৰমান আগত এজন হোমগাৰ্ড ইয়াত প্ৰায় 10 দিনমান আছিল। তাৰপাছত তেওঁলোকে সেই হোমগাৰ্ডজনক ইয়াৰ পৰা লৈ গৈছে, কিন্তু তাৰপাছত তেওঁলোকে দিয়া নাই। আমি বহুতবাৰ স্মাৰকপত্ৰ দিছোঁ ৰাইজৰ ফালৰ পৰা, অভিভাৱকৰ ফালৰ পৰা। ইয়াত স্কুলে আছে, প্ৰায় 11খনমান স্কুল একেলগে আছে। এইখিনিত অভিভাৱকে থ'ব অহাৰ পৰা সৰু ল'ৰা ছোৱালী চাইকেল মাৰি অহাৰ পৰা, আৰু এই স্কুলকেইখনত এটা এনেকুৱা ডাঙৰ কথা হৈছে, তেওঁলোকে ৰাস্তাৰ উল্টা চাইডেদি নাহিলে স্কুলকেইখন নাপায়, নহ'লে তেওঁলোকে প্ৰায় 1.5 কিলোমিটাৰ ঘূৰি আহিব লাগে। ইয়াত ডিভাইডাৰ ছিষ্টেম এটা কৰি দিছে, আৰু তথাপিতো সেইটো পাৰ হৈ আহিয়ে উল্টা চাইডেদি তেওঁলোকে স্কুলত আহিব লাগে। গতিকে ইয়াত এটা একদম নিশ্চয়কৈ ইয়াত এজন হোমগাৰ্ডৰ দৰকাৰ। গতিকে এইখিনি কৰিব লাগে, অতি শীঘ্ৰে কৰিব লাগে।